আই ফ্লু হৈছে এক সংক্ৰামক ৰোগ যি ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা আপোনাৰ চকুজুৰিৰ ওপৰত প্ৰভাৱ পেলায়। শেহতীয়াকৈ বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। বাৰিষাৰ সময়ত প্ৰায়ে চকুৰ ৰোগ হোৱা দেখা যায়, কিন্তু এই বাৰিষাৰ চকুৰ ৰোগ বা আই ফ্লুৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি আছে। দেশৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো ইয়াৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। আই ফ্লু বা কনজাংটিভাইটিছ ৰোগত সংক্ৰমিত ব্যক্তিজনৰ চকু ৰঙা হৈ পৰে। ইয়াৰ লগতে চকুৰ পৰা পানী ওলোৱা, চকুৰ খজুৱতি হোৱা, চকু ফুলি যোৱাৰ ফলত চকুৰে দেখা পোৱাৰ অসুবিধাৰ সৃষ্টি হয়। আই ফ্লু অথবা কনজাংটিভাইটিছৰ প্ৰধান লক্ষণ চাৰিটা হ'ল চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা আৰু চকুৰ খজুৱতি হোৱা, চকুৰ পৰা হালধীয়া বা পানীযুক্ত স্ৰাৱ ওলাই থকা, আধা সদৃশ স্ৰাৱ ওলোৱাৰ ফলত চকুৰ পতা দুটা বন্ধ হৈ থকা। পতা শিশুৰ ক্ষেত্ৰত কনজাংটিভাইটিছৰ আন এটা লক্ষণবোৰৰ লগতে জ্বৰ থাকিব পাৰে। যদি আপোনাৰ ই ৰোগ আছে তেন্তে আপোনাৰ উপকাৰী বস্তু যেনে টাৱেল আৰু ৰুমাল কাৰো সৈতে শ্বেয়াৰ নকৰিব। লগতে এই বেমাৰটোৰ পৰা হাত সাৰিবলৈ কি কি ব্যৱস্থা ল'ব লাগে জানো আহক। চকুজুৰি পৰিষ্কাৰ কৰিবলৈ আই ৱাইপে ব্যৱহাৰ কৰিব। চকুজুৰি হাতেৰে মোহাৰি নাথাকিব। সুৰক্ষামূলক ডাঠ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰক। কণ্টেক্ট লেন্সৰ ব্যৱহাৰ পৰিহাৰ কৰক। এই ৰোগৰ আক্ৰান্ত হ'লে প্ৰতিকাৰৰ বাবে নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ অথবা ঘৰুৱা চিকিৎসা পদ্ধতি অৱলম্বন কৰা পৰিহাৰ কৰক। চিকিৎসকৰ পৰামৰ্শ লৈহে আপোনাৰ চকুজুৰিৰ ঔষধ ব্যৱহাৰ কৰক। যদি আপোনাৰ শেহতীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ পিছত অস্পষ্ট দৃষ্টিশক্তি, চকু জ্বলা পোৰা কৰা বা আই ফ্লুৰ কোনো লক্ষণে দেখা দিয়ে তেন্তে শীঘ্ৰে চকুৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক। ইয়াৰ উপৰি আপুনি আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰ কৰি ধুব। সুৰক্ষামূলক চশমা পিন্ধিব। চকুজুৰি হাতেৰে মোহাৰি থকা অথবা স্পৰ্শ কৰাটো পৰিহাৰ কৰক। পৰিষ্কাৰ পানীৰে আপোনাৰ চকুজুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক। আক্ৰান্ত ব্যক্তিগৰাকীৰ টাৱেল, ৰুমাল আদি ব্যৱহাৰৰ পৰা দূৰত থাকক। যদি ৰোগৰ লক্ষণ আছে তেন্তে চকুজুৰিত কোনো ধৰণৰ নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ নকৰিব। আপোনাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। যদি সম্ভৱ এই ৰোগৰ পৰা আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম হোৱা ঠাই পৰিহাৰ কৰক আৰু সাঁতোৰাৰ পৰা আঁতৰি থাকক।